নমস্কাৰ আৰকে নিউজ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ মানুহৰ বাবে দিবলৈ লৈছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। হয়, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে ডাঙৰ ঘোষণা কৰিছে। ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত প্ৰদান কৰিব ৫টা আঁচনিৰ টকা। ১৭ ছেপ্টেম্বৰত অৰুণোদয় আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত প্ৰদান কৰা হ'ব টকা। অৰুণোদয় আঁচনিৰ ১২৫০ টকাৰ পৰিৱৰ্তে ১৫০০ টকা প্ৰদান কৰিব। লগতে আত্মসহায়ক গোটৰ যিসকল মহিলাই ১০,০০০ টকা পোৱা নাই তাৰ বাবে ভাল খবৰ দিলে। আকৌ গোটৰ মহিলাসকলে লাভ কৰিব ১০,০০০কৈ টকা। লগতে ৰেচন কাৰ্ড থাকিলে প্ৰতিগৰাকী মহিলাই কৰিব লাগিব eKYC। যদি আপোনাৰ ৰেচন কাৰ্ড নাই আপুনিও নতুনকৈ কৰিব পাৰিব আবেদন। লগতে লাখ লাখ দুখীয়াই লাভ কৰিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধনৰাশি। মই সবিশেষ জনাই আছোঁ, তাৰ বাবে ভিডিঅ'টো অলপো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকক। আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকক। আজিৰ প্ৰথমটো খবৰ হৈছে হাজাৰ হাজাৰ মহিলা অৱশেষত চিন্তামুক্ত হ'ল। যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা কৰ্তন হৈছিল প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। যদি আপোনাৰ নাম কৰ্তন কৰিছিল তেন্তে আজিয়েই কৰক আবেদন। নতুনকৈ বিতৰণ কৰি আছে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ। হয়, প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি নোপোৱাকৈ কোনো এগৰাকী মহিলা নাথাকিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। ঘৰতে বহি আবেদন কৰি লাভ কৰিব অৰুণোদয় আঁচনি। ইয়াৰ বাবে পূৰণ কৰিব লাগিব প্ৰপত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব লাগিব ASLRM-লৈ। DC অফিচলৈ নোযোৱাকৈয়ে লাভ কৰিব ধন। অৰুণোদয় আঁচনি লাভ কৰিব ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সখীয়ে। লগতে আত্মসহায়ক গোটৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিলে। যদি আপুনি এজন আত্মসহায়ক গোটৰ মহিলা তেন্তে আপুনিও লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। ইয়াৰ বাবে কোনো DC অফিচলৈ যাব নালাগে। অৰুণোদয় আঁচনিৰ ১২৫০ টকা পোনপটীয়াকৈ লাভ কৰিব। এই ১২৫০ টকা প্ৰতিগৰাকী মহিলাই পাই থাকিব। গেছ কিনিলে আৰু ২৫০ টকা লাভ কৰিব। লগতে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ ক'ৰ পৰা সংগ্ৰহ কৰিব? আপুনি পঞ্চায়ত বা ব্লকত গৈ আপুনি সংগ্ৰহ কৰিব পাৰিব প্ৰপত্ৰ। যদি আপুনি আত্মসহায়ক গোটৰ মহিলা তেনে ক্ষেত্ৰত কৰিব পাৰিব আবেদন। আপোনাৰ নাম যদি কৰ্তন হৈছে তালিকাৰ পৰা তেন্তে আপুনিও নতুনকৈ কৰিব পাৰিব আবেদন। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলোকে অৰুণোদয় 3.0ৰ প্ৰপত্ৰ আবেদন কৰিবলৈ আহ্বান জনাইছে। লগতে যিসকল হিতাধিকাৰীয়ে নতুনকৈ অৰুণোদয় 3.0 আবেদন কৰিছে ১৭ ছেপ্টেম্বৰত লাখ লাখ মহিলাৰ বেংক একাউণ্টত ১২৫০ টকাকৈ প্ৰদান কৰিব। এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।